Hello guys, welcome to ashamrozgar.com. আজি আমি চাম ক্লাস 10 এর বাবে সেন্টেন্স জব ওলাইছে ইন্ডিয়া পোস্টৰ ফালৰ পৰা। তো ইয়াতে আমি চাম ইন্ডিয়া পোস্টত কি পোস্ট ওলাইছে আৰু আমাৰ অসমৰ বাবে কিমানটা পোস্ট আছে এটো আমি ভালকে চাম ইয়াতে। তো ইয়াতে চাব পাৰে ইন্ডিয়া পোস্ট ৰিক্ৰুটমেন্ট 2025 যত 21413 টা গ্রামীণ ডাক সেৱক GDS পোস্ট ওলাইছে। তো লাস্ট ডেট থাকিব এপ্লিকেশন টু এপ্লাই কৰাৰ বাবে 3 মাৰ্চ 2025। তো আপুনি অনলাইন কৰিব লাগিব এপ্লিকেশনটো। তো ফার্স্ট অফ অল ইয়াতে চাব পাৰে নেম অফ দ্য পোস্ট গ্রামীণ ডাক সেৱক। ইয়াতে ক্যাটেগরি ওয়াইজ ভগোৱা আছে ব্রাঞ্চ পোস্টমাস্টাৰ, এসিস্টেন্ট ব্রাঞ্চ পোস্টমাস্টাৰ আৰু ডাক সেৱক। তো এইটো পোস্টৰ বাবে অল ইন্ডিয়া গুটে জাগাৰ পৰা গুটে ষ্টেটৰ পৰা ইয়াতে ফিল আপ কৰিব পাৰে আৰু আমাৰ অসমৰ বাবে ইয়াতে ডাইৰেক্টলি ৰিজাৰ্ভেশন আছে 145 টা পোস্ট। আৰু এটা কথা কৈ দিও এইটো ফিল আপ কৰাৰ বাবে CBSE বোৰ্ডত যদি আপোনাৰ এছামিজ সাবজেক্ট নাথাকে তো এইটো ফিল আপ কৰিব নোৱাৰে। আপোনাৰ ক্লাস 10 ত লোকেল ল্যাঙ্গুৱেজ মানে আপোনাৰ এছামিজ থাকিব লাগিব, তেতিয়া হলেহে আপুনি এইটো এপ্লাই কৰিব পাৰিব। তো ইয়াতে স্যালারি স্ট্রাকচারটো ইয়াতে দিয়া আছে। ইয়াতে BPM মানে ব্রাঞ্চ পোস্টমাস্টার স্যালারি থাকিব 12000 এৰ পৰা 29380 रुपीस আৰু এসিস্টেন্ট ব্রাঞ্চ পোস্টমাস্টাৰৰ বাবে থাকিব আপোনাৰ 10000 এৰ পৰা 24470। আৰু আমি ইয়াতে হেই চাম আৰু ডাক সেৱকৰ বাবে সেম স্যালারি থাকিব এসিস্টেন্ট ব্রাঞ্চ পোস্টমাস্টাৰৰ দৰে সেম থাকিব। ইয়াতে অবলিক আছে আৰু ইয়াতে এতিয়া চাম আমি এজ লিমিট। তো আপোনাৰ মিনিমাম এজ 18 বছৰ হ'ব লাগিব আৰু আপাৰ এজ আপোনাৰ 40 বছৰ হলেও হ'ব আৰু লগতে আপোনাৰ এজ ৰিল্যাক্সেশন আছে। তো SC/ST বাবে 5 ইয়াৰ, OBC বাবে 3 ইয়াৰ, ফিজিক্যাল হ্যান্ডিক্যাপ্ড আনরিজার্ভৰ বাবে 10 ইয়াৰ, ফিজিক্যাল হ্যান্ডিক্যাপ্টৰ OBC বাবে 13 ইয়াৰ আৰু ফিজিক্যাল হ্যান্ডিক্যাপ্ড SC/ST বাবে 15 ইয়াৰ। আৰু ইয়াতে আমি চাম এডুকেশন কোৱালিফিকেশন আপোনাৰ ক্লাস 10 পাস হ'ব লাগিব, যত আপোনাৰ ম্যাথছ ইংলিশ সাবজেক্ট থাকিব লাগিব, লগতে আপোনাৰ লোকেল ল্যাঙ্গুৱেজ লাগিব। তো আমাৰ অসমৰ বাবে আপোনাৰ এছামিজটো থাকিব লাগিব আৰু আপোনাৰ ইয়াতে ক্ৰাইটেৰিয়া আছে অলপ চলপ আপুনি কম্পিউটাৰ জানিব লাগিব, সাইকেল চলোৱা জানিব লাগিব আৰু যাতে ভালকে থাকিব পাৰে এইটোৰ বাবে কম খৰচত যাতে যত পোস্টিং হয় তাতে থাকিব পাৰে সেইটোৰ অকমান প্ৰেক্টিস থাকিব লাগিব। আৰু ইয়াতে এপ্লিকেশন ফিস লব আনৰিজাৰ্ভ OBC বাবে 100 रुपीस, SC/ST বাবে পইচা নলয় আৰু ফিমেলৰ বাবে পইচা নলয়। আৰু আপুনি পইচাটো অনলাইন কৰিব পাৰিব, নেট বেংকিং, UPI, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ডে কৰিব পাৰিব। আৰু স্টাৰ্টিং হৈছে এপ্লিকেশন 10 ফেব্ৰুৱাৰীৰ পৰা অনলাইন এপ্লিকেশন স্টাৰ্টিং হৈছে আৰু লাষ্ট ডেট থাকিব 3 মাৰ্চ। আপুনি ইয়াতে ৰেজিষ্টাৰ কৰি কিনে একাউন্ট বনাই আপুনি লগইন কৰি ফিল আপ কৰিব আৰু এডভাৰটাইজমেন্টটো যদি ডিটেইলছ চাব খোজে ইয়াতে ক্লিক কৰিব। ইয়াতে খুলি যাব, এইটো আপুনি চাব পাৰে ডকুমেন্টছটো একেবাৰে অৰিজিনাল ডকুমেন্টছটো চাব পাৰে, যত ইয়াতে মই কৈ দিছো সেম বস্তু ইয়াতে আছে, আপুনি একেবাৰে চেক কৰিব পাৰে। ইয়াতে ক্লিক কৰি কিনে আপুনি ৰেজিষ্টাৰ কৰিব, ৰেজিষ্টাৰ কৰি কিনে আপুনি ইয়াতে ইমেইল ID দি কিনে আপুনি লগইনত মাৰিব। তো ইয়াতে ইমেইল ID ৰেজিষ্টাৰ নাম্বাৰ দি কিনে আপুনি সাবমিট কৰি আপুনি এপ্লিকেশন ফৰ্ম তাৰ পিছত আপোনাৰ জাগাটো চয়েস কৰি কিনে আপুনি এপ্লাই কৰিব পাৰে। আৰু ইয়াতে চাব পাৰে সার্কেল ওয়াইজ ভ্যাকেন্সি কোনখন সার্কেলত কিমানটা ভ্যাকেন্সি আছে এইটো চাব পাৰে ডাইৰেক্টলি। আৰু আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো কেনেকুৱা পালে এইটো কমেন্টত জনাব। এপটো ডাউনলোড কৰিব পাৰি যত এনেকুৱা জব আপুনি আপডেট পাই থাকিব, লগতে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলত জয়েন কৰিব আৰু আমাৰ ওয়েবসাইটটো ভিজিট কৰিব ashamrozgar.com। ধন্যবাদ।